Welcome all to my smart class. মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ স্মাৰ্ট ক্লাছত এটা নতুন বিষয়বস্তু আলোচনা কৰিম বিশেষকৈ তোমালোকৰ দশম শ্ৰেণী সমাজ বিজ্ঞানৰ ইতিহাসৰ এটা অতি গুৰুত্বপূৰ্ণ ধাৰণা এইটো তোমালোকৰ দীঘল প্ৰশ্নৰ কাৰণেও জৰুৰী গতিকে আহাচোন আমি আমাৰ স্মাৰ্ট ক্লাছলৈ পুনে পুনে যাওঁ আজিৰ আমাৰ আলোচনাৰ মূল বিষয়বস্তু তোমালোকৰ স্ক্ৰীনত টপিকটো হৈছে অতি ইন্টাৰেষ্টিং ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা গতিকে আহা আমি ভালকে চাওঁ ভাৰতবৰ্ষৰ সংবিধানে কি কৰিছে দেশখনক এখন যুক্তৰাষ্ট্ৰ বুলি ঘোষণা কৰিছে যদিও আমাৰ সংবিধানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে পূৰ্ণ যুক্তৰাষ্ট্ৰৰ ওপৰত ভাৰতবৰ্ষক প্ৰতিষ্ঠা কৰা নাছিল যিকি নহওক তথাপি কানাডাৰ দৰে অৰ্ধ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা ভাৰতত প্ৰৱৰ্তন কৰা হৈছে ইয়াৰ অৰ্থ মানে কি হ'ব যে কেন্দ্ৰ আৰু ৰাজ্যিক চৰকাৰ উভয়ৰে সমন্বয়ত দেশত এখন যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে আমাৰ দেশত গতিকে আমাৰ দেশৰ এই যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কিছুমান বৈশিষ্ট্য আছে আৰু আমাৰ দেশৰ যুক্তৰাষ্ট্ৰীয় কিছুমান এনে বৈশিষ্ট্য আছে যিখন প্ৰকৃত যুক্তৰাষ্ট্ৰত দেখিবলৈ পোৱা নাযায় যদিও আমাৰ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে কিন্তু আমাৰ সংবিধানৰ কোনো অনুচ্ছেদত উল্লেখ কৰা নাই ভাৰতবৰ্ষ যুক্তৰাষ্ট্ৰ ব্যৱস্থাৰ বিষয়ে ঠিক আছে আমি এটি পুনে পুনে যাওঁ যে ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মূল বৈশিষ্ট্যসমূহ কি প্ৰথম বৈশিষ্ট্য হ'ল দুই খলপীয়া চৰকাৰ অৰ্থাৎ কেন্দ্ৰত কেন্দ্ৰীয় চৰকাৰ আছে ৰাজ্যত ৰাজ্যিক চৰকাৰ দুখন চৰকাৰ আছে আৰু দুইখন চৰকাৰে সংবিধানৰ দ্বাৰাই স্বীকৃতি পাইছে আৰু ইয়াৰ সকলো ক্ষমতা সংবিধানৰ দ্বাৰাই নিয়ন্ত্ৰিত হয় এই কাৰণে এই পইণ্টটো আমাৰ এতিয়া প্ৰয়োজন হ'ল যে ডিভিজন অফ পাৱাৰ অৰ্থাৎ ক্ষমতাৰ স্পষ্ট ভাগ বিতৰণ কৰা হৈছে সংবিধানৰ যোগেদি বিশেষকৈ সংবিধানে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতা বিতৰণ কৰি দিছে তিনিখন তালিকাৰ যোগেদি তোমালোকে নিশ্চয় গম পোৱাই কেন্দ্ৰীয় তালিকা ৰাজ্যিক তালিকা সমৱৰ্তী সূচী গতিকে এই তালিকাৰ যোগেদি ক্ষমতাৰ ভাগ কৰি দিয়া ব্যৱস্থাটো এটা উল্লেখযোগ্য বৈশিষ্ট্য আৰু ভাৰত যুক্তৰাষ্ট্ৰৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো কি তোমালোকে জানানে ৰিটেন কনষ্টিটিউচন অৰ্থাৎ লিখিত সংবিধান গতিকে লিখিত সংবিধান এখন ভাৰতৰ নিজাকৈ প্ৰস্তুত কৰিছে দেশে স্বাধীনতা লাভ কৰাৰ পূৰ্বেই গতিকে ভাৰতত এখন লিখিত সংবিধান আছে আৰু লিখিত সংবিধান থকাটো প্ৰকৃত যুক্তৰাষ্ট্ৰৰ এটা আটাইতকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য আৰু আমেৰিকাৰ সংবিধানৰ দৰে পূৰ্ণ দৃঢ় নহলেও আংশিকভাৱে দৃঢ় এখন ভাৰতৰ সংবিধান আছে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ এইকেইটা বৈশিষ্ট্যৰ উপৰিও আন কিছুমান বৈশিষ্ট্য তোমালোকক মই উল্লেখ কৰিছো তোমালোকে এবাৰ মন দি চাবা চতুৰ্থ বৈশিষ্ট্যটো হ'ল স্বাধীন ন্যায়পালিকা অৰ্থাৎ ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী এনেকে ভাৰতত এখন স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা আছে সংবিধানৰ অভিভাৱক হিচাপে এই ন্যায়পালিকাই গধুৰ দায়িত্ব পালন কৰি আহিছে গতিকে এইটো ইয়াৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কিন্তু ভাৰতবৰ্ষত এনে কিছুমান বৈশিষ্ট্য নাই যিবিলাক প্ৰকৃত যুক্তৰাষ্ট্ৰত আছে গতিকে ভাৰতত গতিকে এনেকুৱা কি বৈশিষ্ট্য নাই যাৰ কাৰণে আমি ভাৰতক যুক্তৰাষ্ট্ৰ বুলি কোৱাত কিছু পৰিমাণে অলপ জটিল হৈ পৰে আহাচোন আমি তেনেহলে জানো প্ৰথম কথাটো হ'ল প্ৰকৃত যুক্তৰাষ্ট্ৰত দ্বৈত নাগৰিকত্ব থাকিব লাগে দুটা নাগৰিকত্ব থাকে এজন বাসিন্দাই গোটেই দেশখনৰ কাৰণে তেওঁ নাগৰিকত্ব পায় আৰু যিখন ৰাজ্যত থাকে প্ৰদেশত থাকে সেইখনৰ কাৰণে বাসিন্দাই নাগৰিকত্ব লাভ কৰে প্ৰকৃত যুক্তৰাষ্ট্ৰ কিন্তু ভাৰতৰ ক্ষেত্ৰত সেইটো নহয় ভাৰতৰ ক্ষেত্ৰত কেৱল ভাৰতে গোটেই দেশখনৰ নাগৰিকত্বহে লাভ কৰিছে প্ৰকৃতে প্ৰদেশৰ নাগৰিকত্ব নাই গতিকে একক নাগৰিকত্ব দ্বিতীয়তে আঁতৰি যাব নোৱাৰে যুক্তৰাষ্ট্ৰত যিবিলাক অংগৰাজ্য থাকে প্ৰকৃত যুক্তৰাষ্ট্ৰত সেই ৰাজ্যবিলাকে যদি ইচ্ছা কৰে মূল যুক্তৰাষ্ট্ৰৰ পৰা আঁতৰি যোৱা বিলগ্ন হোৱাৰ অধিকাৰ আছে কিন্তু আমাৰ ভাৰতবৰ্ষত তেনেকুৱা অধিকাৰ দিয়া নাই ভাৰত যুক্তৰাষ্ট্ৰৰ অংগৰাজ্যবিলাকে নিজ ইচ্ছামতেই আঁতৰি যাব নোৱাৰে সাংবিধানিক কিছুমান প্ৰক্ৰিয়াৰ যোগেদিহে ই সম্ভৱ হ'ব যি কি নহওক তৃতীয় বৈশিষ্ট্যটো হ'ল পৃথক সংবিধান
সকলো ৰাজ্যৰ বাবে আমাৰ দেশত এখনেই সংবিধান আছে যিটো প্ৰকৃত যুক্তৰাষ্ট্ৰত তেনেকুৱা নহয় কাৰণ প্ৰকৃত যুক্তৰাষ্ট্ৰত প্ৰতিখন অংগৰাজ্যৰ কাৰণে পৃথক এখন সংবিধান থাকে সেই সংবিধানৰ যোগেদিয়ে গোটেই প্ৰদেশখন পৰিচালিত হয় ভাৰতবৰ্ষৰ ক্ষেত্ৰত তেনেকুৱা পৃথক ৰাজ্য সংবিধান নাই যদিও জম্মু কাশ্মীৰৰ ক্ষেত্ৰত কিছু অলপ পৃথক সাংবিধানিক ব্যৱস্থা আছিলে তথাপিও এটোৱে আমাৰ ভাৰতবৰ্ষৰ প্ৰকৃত যুক্তৰাষ্ট্ৰক প্ৰতিনিধিত্ব নকৰে আৰু এটা আছে কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰত দেখিবলৈ পোৱা যায় যে কেন্দ্ৰীয় চৰকাৰখন অধিক শক্তিশালী ৰূপত প্ৰতিষ্ঠিত হৈছে আৰু কেন্দ্ৰীয় চৰকাৰ বিলাকে ৰাজ্য চৰকাৰ বিলাকক কিছু কিছু দিশত নিয়ন্ত্ৰণ কৰা পৰিলক্ষিত হয় যদি কিবা কাৰণত দুইখন প্ৰদেশত কেন্দ্ৰত আৰু ৰাজ্যত একে ধৰণৰ চৰকাৰ নাথাকে মাত্ৰ একে পাৰ্টি যদি চৰকাৰ নাথাকে তেতিয়া সংঘাত অহা দেখিবলৈ পোৱা যায় বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক চৰকাৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে একে ধৰণৰ যদি পাৰ্টিৰ চৰকাৰ নাথাকে তেতিয়া হলে এই কেন্দ্ৰত অধিক শক্তিশালী চৰকাৰে ৰাজ্যবিলাকত সমস্যাৰ সৃষ্টি কৰিব পাৰে মৰমৰ ছাত্ৰীসকল আমি অতি এটা গুৰুত্বপূৰ্ণ বিষয়বস্তু তোমালোকৰ লগত আলোচনা কৰিলো ভাৰত যুক্তৰাষ্ট্ৰৰ প্ৰধান বৈশিষ্ট্যসমূহ আৰু ভাৰতৰ অযুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্য ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকে কিছুমান প্ৰশ্ন ঘৰতে তোমালোকে প্ৰস্তুত কৰি আলোচনা কৰিব পাৰিবা এই প্ৰশ্নসমূহ এনেকুৱা হ'ব যে ভাৰতক প্ৰকৃত যুক্তৰাষ্ট্ৰ বুলিব পাৰিনে তেতিয়া ক'ব লাগিব নহয় কিয় নোৱাৰি ইয়াত দ্বৈত নাগৰিকত্ব নাই আন বহুতো বৈশিষ্ট্য নাই আঁতৰি যোৱাৰ অধিকাৰ নাই পৃথক সংবিধান নাই কেন্দ্ৰীয় চৰকাৰ অধিক শক্তিশালী তেনেকুৱা ধৰণৰ কথা গতিকে এই ধৰণে তোমালোকৰ লগত আমি যি ভাৰত যুক্তৰাষ্ট্ৰ ইয়াৰ যুক্তৰাষ্ট্ৰীয় বৈশিষ্ট্যসমূহ আলোচনা কৰিলো ইয়াৰ যোগেদি তোমালোকে এটা সঠিক ধাৰণা নিশ্চয় লাভ কৰিলা গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰ তোমালোকে পাই থাকিবলৈ কি কৰিব লাগিব ইয়েছ মোৰ এই জ্ঞান সাগৰ সলিউশন যেটো চেনেল আছে ইউটিউব চেনেল তোমালোকে সাবস্ক্ৰাইব কৰিব লাগিব লগৰ বিলাকক ইয়াৰ বিষয় জনাব লাগিব শেয়াৰ কৰিবা কমেন্ট কৰিবা লাইক কৰিবা আৰু লগতে মোৰ ফেসবুক যিখন পেজ আছে সেইখনো তোমালোকে ফলো কৰিবা এইখিনা কেৱল তোমালোকক শিক্ষা বিষয়ক আলোচনাহে কৰিবলৈ মই বিষয়বস্তুটো উত্থাপন কৰিছো গতিকে তোমালোকক পুনৰ এটা নতুন ভিডিঅ লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছো ধন্যবাদ